বানপানী নোহোৱা হ'লে নহয় সেইজন ব্যক্তি এতিয়াও জীয়াই থাকিল হয়। হঠাতে এনেকুৱা এটা জেগাত বানপানী হ'ল যোনটো জেগাত কেতিয়াও বানপানী হৈ পোৱা নাই। বানপানী কি মানুহে ইয়াত সম্ভৱ দেখিও পোৱা নাই। ঘৰত গোটেই 4জন গৈছোঁ, পটককৈ হেৰি হ'ল নহয়, পৰি গ'ল সোমবাৰ দিনা 5টামান বজাত মূৰ ঘূৰাই পৰি আৰু একদম নিবই নোৱাৰিলোঁ মেডিকেললৈ। এফালে পানী, এফালে দলং ভগা বুলি ক'লে। তাৰপিছত মঙলবাৰ দিনা 4:30 বজাতে ঢুকাই থাকিলে। তেতিয়া এই আলিমূৰতে চব্জি দোকানখন দিছিলে, তাৰপৰাই আমি চলি আছিলোঁ। আৰু বস্তু লোকচান হ'লেই খালি মানুহজন মানে গুচি যাব আমাৰ মানে বেছি এতিয়া দিগদাৰ মানে হৈছে। কপিলৰ দেউতাকৰ প্ৰেছাৰ আছিল। যেতিয়া বানপানী হ'ল, বানপানীত গোটেই ঘৰৰ পৰা আদি কৰি ছাগলী গাহৰিৰ পৰা আদি কৰি গোটেই তেখেতৰ সম্পত্তি উটি যোৱা দেখি তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল আৰু প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পাছত তেখেতক নিবলৈও সুবিধা নহ'ল আৰু তেনে